ঋণমুক্ত অসমৰ দাবীৰে কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ। ঋণৰ বোজা মূৰত লৈ প্ৰতিবাদ কংগ্ৰেছৰ। বিজেপিৰ শাসনকালত ধাৰৰ বোজাক লৈ প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ। আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিন। অন্তিম দিনা বিধানসভাৰ বাহিৰত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ এক অভিনৱ প্ৰতিবাদ। বিধানসভাৰ কাম কাজ আৰম্ভ হোৱাৰ পূৰ্বে মূৰত কলা ৰঙৰ ঋণৰ বোজা লৈ প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছ বিধায়কসকলৰ। এইদৰে ঋণৰ বোজা মূৰত লৈ সদনলৈ আগবাঢ়িছে বিৰোধী বিধায়কসকল। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত ঋণমুক্ত অসমৰ দাবী আৰু উপাধ্যক্ষক প্ৰহাৰৰ ঘটনাৰ উচিত তদন্তৰ দাবীৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়কসকলে। বাজেট অধিৱেশনৰ আজি অন্তিম দিনাও প্ৰতিবাদত উত্তাল বিধানসভাৰ চৌহদ। ব্যতিক্ৰমী প্ৰতিবাদেৰে বিধানসভালৈ আগমন কংগ্ৰেছ বিধায়কসকলৰ। বিৰোধী বিধায়কসকলৰ অভিযোগ যে 10 বছৰ আগত কংগ্ৰেছ চৰকাৰ থাকোঁতে জনমূৰি ঋণ আছিল 10,760 টকা। আনহাতে 9 বছৰীয়া বিজেপিৰ কাৰ্যকালত জনমূৰি ঋণৰ পৰিমাণৰ এতিয়া হৈছেগৈ 47,324 টকা। ৰাজ্যবাসীক ঋণৰ বোজা চাপি দিয়াৰ বিৰুদ্ধে এইদৰে মূৰত টোপোলা লৈ বিধানসভাৰ চৌহদত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। জনমূৰি ঋণৰ বোজা, গতিকে তেনে ক্ষেত্ৰত ৰাজ্যখনৰ ভৱিষ্যত যে আৰ্থিকভাৱে অন্ধকাৰৰ দিকে গতি কৰিছে সেয়া স্পষ্ট হৈ পৰিছে। কংগ্ৰেছৰ দিনত সৰ্বমুঠ ধাৰ আছিলে ৰাজ্যখনৰ 35,000-ৰ পৰা 40,000 কোটি টকাৰ মাজত। আজিৰ তাৰিখত 1.5 লাখ কোটি ক্ৰছ কৰি গৈছে। তথাপিও বিধানসভাৰ মজিয়াৰ পৰা এনেকুৱা এটা ধাৰণা দিয়া হৈ আছে যে ঋণ লোৱাটো ভাল, ৰাজ্যৰ কাৰণে ভাল। এই ধাৰণাটো আমি ৰাইজক বুজাব খুজিছোঁ যে এই ধাৰণাটো সমূলি এটা বেয়া ধাৰণা। এইটো ৰাজ্যখনৰ ভৱিষ্যতৰ প্ৰতি ভৱিষ্যতৰ লগত যে খেল খেলি আছে এই চৰকাৰখনে, সেই কথাটো ৰাইজে বুজা উচিত। সেইকাৰণে আজি আমি অভিনৱ ধৰণে প্ৰতিবাদ কৰাৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, PB সংবাদ।